নমস্কাৰ যুৱকণ্ঠ প্ৰাগ নিউজৰ এই বিশেষ অনুষ্ঠানলৈ মই দেৱজিৎ ভূঞা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈছে 15 ফেব্ৰুৱাৰী। 15 ফেব্ৰুৱাৰীত অসমত অনুষ্ঠিত হ'ব ফিল্ম ফেয়াৰ এৱাৰ্ড। আৰু এই বঁটা বিতৰণ অনুষ্ঠানক লৈ ইতিমধ্যে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। শাসকীয় দলে চৰকাৰে এই অনুষ্ঠান গুৱাহাটীত পতাৰ সপক্ষে মত পোষণ কৰিছে যদিও গৰিষ্ঠ সংখ্যক লোকে কিন্তু ইয়াৰ বিৰোধিতা কৰা প্ৰত্যক্ষ কৰা গৈছে। এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে বহু অভাৱ অভিযোগেৰে ভৰা বহু সমস্যাৰে ভৰা অসমত এনেধৰণৰ বিশাল আয়োজনৰ যুক্তিযুক্ততা ক'ত? ইয়াৰ আঁৰত অসম চৰকাৰৰ কেনেদৰে লাভৱান হ'ব, অসমৰ ৰাইজ কেনেদৰে প্ৰতাৰিত হ'ব, অসমৰ শিল্পী সমাজ কেনেদৰে লাভৱান হ'ব, কিংবা বলিউডৰ তাৰকা বোম্বাইলা শিল্পীসকল কেনেদৰে লাভান্বিত হ'ব অসমত এই অনুষ্ঠান পৰিৱেশন কৰাৰ পিছত, সকলোখিনি দিশে আমি আলোচনা কৰিম। আমাৰ যুৱ প্ৰজন্মই নিশ্চিতভাৱে কিছু কথা ক'ব লগা থাকিব। যুৱ প্ৰজন্মৰ নিশ্চিতভাৱে সমুদায় অনুষ্ঠানক লৈ কিছু বক্তব্য থাকিব, আৰু যাৰ বাবে কেইবাগৰাকীও যুৱ প্ৰতিভাক আমি নিমন্ত্ৰণ কৰি আনিছোঁ এই সন্দৰ্ভত তেওঁলোকৰ স্পষ্ট বক্তব্যৰ বাবে। আমাৰ মাজত উপস্থিত আছে কটন বিশ্ববিদ্যালয়ৰ ৰাহুল গৌতম শৰ্মা। আমাৰ লগত উপস্থিত আছে সদৌ অসম উন্নয়ন পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ বৈকুণ্ঠ প্ৰিন্স পাঠক। আমাৰ লগত উপস্থিত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এঞ্জেলা চাংমাই। আমি আপোনাক স্বাগতম জনাইছোঁ। উপস্থিত আছে তাৰ্কিক মৃন্ময় বৰুৱা, আৰু আছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাক্তন নেতা প্ৰদ্যুন্ন দত্ত। আমি আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। মই অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ ৰাহুল গৌতম শৰ্মাৰ জৰিয়তে। মই ইতিমধ্যে আৰম্ভতে স্পষ্ট কৰি দিছোঁ যে অসমত বহু সমস্যা আছে, অভাৱ অনাটনত ৰাইজ জৰ্জৰিত এই মুহূৰ্তত, আৰু এনেকুৱা এটা স্পৰ্শকাতৰ মুহূৰ্তত কাক লৈ আন্দোলন চলি আছে সমগ্ৰ অসমতেই ইয়াত আয়োজন কৰিব বিচৰা হৈছে প্ৰায় 23 কোটিৰো অধিক টকা ৰাজকোষৰ ধন ব্যয় কৰি ফিল্ম ফেয়াৰ এৱাৰ্ড। প্ৰথম কথা, আমি যদি এই চৰকাৰখন অহাৰ পৰা তেওঁলোকৰ কৰ্মকাণ্ডলৈ চাওঁ, তেওঁলোকে বানপানীৰ সময়ত কয় যে চৰকাৰৰ ওচৰত পইচা নাই, ৰাইজে তেওঁলোকক ধন দিব লাগে। বাতৰি কাকতে বিজ্ঞাপন দি মুখ্যমন্ত্ৰী ডাঙৰীয়া সাহায্য পুঁজিৰ বাবে টকা বিচাৰে। তাৰপিছত তেওঁলোকে কয় যে আমি নমামী ব্ৰহ্মপুত্ৰ পাতিম, ব্ৰহ্মপুত্ৰ পুষ্কৰম পাতিম। গতিকে এখন সম্পূৰ্ণ মেলামুখী চৰকাৰ। যেনেকৈ আজিকালি অসম সাহিত্য সভা হয়, মেলা হয়, কিন্তু সাহিত্য নহয়, তেনেদৰে এখন চৰকাৰতো কেৱল মেলা হয়, কাম একো নহয়, আৰু পৰ্যটনৰ একো লাভ হোৱা আমি এতিয়ালৈকে দেখা নাই। কাৰণ নমামী যিমানখিনি সফল হোৱা বুলি তেওঁলোকে দাবী কৰে, ব্ৰহ্মপুত্ৰ পুষ্কৰম সিমান নোৱাৰে, আৰু ফিল্ম ফেয়াৰ অৱস্থা তাতকৈও বেছি যে বেয়া হ'ব সেইটো খাটাং। প্ৰিয়ংকা চোপ্ৰাৰ কাৰণে কি লাভ হ'ল আমি দেখিলোঁ। কথাটো হ'ল 27-28 ডিচেম্বৰত আমি যিমান দূৰ জানো ভিতৰুৱাভাৱে, সেইটো একেবাৰে 100% ফাইনেল ডেট নাছিলে, আমাৰ ষ্টেট ফিল্ম এৱাৰ্ডছ অনুষ্ঠিত হোৱাৰ কথা আছিল, নহ'ল। কিন্তু ফিল্ম ফেয়াৰক দিবলৈ আমাৰ চৰকাৰৰ ওচৰত পইচা আছে। কিয় দিব লাগে? ফিল্ম ফেয়াৰ এখন ব্যক্তিগত আলোচনী। তেওঁলোকে ফিল্ম ফেয়াৰ অসমত হৈছে আমি খুব ভাল পাইছোঁ, হ'ব লাগে, তেওঁলোকৰ পইচাত হ'ব। তেওঁলোকৰ য'ত মন যায়, পাতালত মন যায়, স্বৰ্গত মন যায়, তেওঁলোকে পাতিব। অসমৰ ৰাইজৰ ধন খৰচ কৰি অসম চৰকাৰে আমাৰ অসমৰ ষ্টেট ফিল্ম এৱাৰ্ডছটো পাতিব লাগে। মই নিজে সেইটো বঁটা এবাৰ লাভ কৰিছিলোঁ। আমি সেইটো এৱাৰ্ড পাতিলে আমি ভাল পাওঁ, আমাৰ কলা কৌশলীয়ে হেৰি পায়, উৎসাহিত হ'ব। আমাৰ অসম চৰকাৰে যেতিয়া ইয়াতে আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ পাতিলে আমি যথেষ্ট সুখী হৈছোঁ। পৃথিৱীৰ বিভিন্ন দেশৰ পৰা তালৈ প্ৰতিনিধি আহিছে, তাত সঁচা অৰ্থতে ইণ্টাৰনেশ্যনেল মানদণ্ডৰ এখন আপোনাৰ চলচ্চিত্ৰ মহোৎসৱ হৈছে। মই নিজে জ্যোতিচিত্ৰ বনৰ অধ্যক্ষ পবিত্ৰ মাঘাৰীলৈ ফোন কৰি পেলাই কৈছোঁ যে যোৱাবাৰতকৈ এইবাৰ চিনেমাৰ চিলেকশ্যন বহুত বেছি ভাল হৈছে, আমি সহযোগ কৰিছোঁ, আমি ভাল পাইছোঁ, মই প্ৰত্যেক দিনাই গৈছোঁ। কিন্তু ফিল্ম ফেয়াৰ কিয়? যদি ফিল্ম ফেয়াৰত অসম চৰকাৰে পইচা দিয়ে, আজি আমি প্ৰাগ নিউজত আছোঁ, প্ৰাগ পৰিয়ালে যিটো প্ৰাগ চিনে এৱাৰ্ড পাতে, কাইলৈ যদি মহাৰাষ্ট্ৰত হয়, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে কি টকা দিব? কিয় দিব? কি যুক্তিত দিব? সেইকাৰণে আমি এই বস্তুটো আমি বিৰোধিতা কৰিছোঁ যে সেইটো অসম চৰকাৰৰ কামেই নহয়। সেইটো এইকাৰণেই কৰিছে কাৰণ তেওঁলোকে কৰিব বিচাৰে যে আমি অসমৰ পৰ্যটনৰ কাৰণে বহুত কিবা কিবি কৰিছোঁ, কিন্তু এইটো কৰিবলগীয়া কাম নাছিল। কৰিবলগীয়া কাম আছিলে আমাৰ চলচ্চিত্ৰ মহোৎসৱখন আৰু শক্তিশালী কৰা, আমাৰ ষ্টেট ফিল্ম এৱাৰ্ডছটো আৰু ডাঙৰ কৰা, আমাৰ চিনেমাৰ কাৰণে কাম কৰা। শ্বাহৰুখ খানে গুৱাহাটীতেই নাচক বা টৰণ্টোতেই নাচক, শ্বাহৰুখ খানৰ কি লাভ হ'ব? আৰু নতুনকৈ তেওঁতো একো মানে মানুহে টিভিত শ্বাহৰুখ খানে পাব, চাব। টৰণ্টত আইফা এৱাৰ্ড হয় বহুতবাৰ, কোনদিনা টৰণ্টোখন আমাক টিভিত দেখুওৱা হয়? আজিলৈকে দেখুওৱা নহয়। তেতিয়াহ'লে গুৱাহাটীত হ'লে গুৱাহাটীৰ কামাখ্যা মন্দিৰটো, ব্ৰহ্মপুত্ৰখন কিয় দেখুৱাব? তেওঁলোকে কি যুক্তিত দেখুৱাব? তেওঁলোকৰতো একো যুক্তি নাই। তেওঁলোকে ভাল পাইছে যে পৃথিৱীৰ মহা মক্কেল পাৰ্টি এটা আমি পাই গ'লোঁ, আমি তেওঁলোকৰ তাত যাম, তেওঁলোকে উল্টাই আমাক পইচা দিব। এটা সাংঘাতিক ঘটনা দেখিবলৈ পোৱা গৈছে। প্ৰথমবাৰৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা দেখিবলৈ পোৱা গৈছে টাইমছ গ্ৰুপৰ এই অনুষ্ঠানক কেন্দ্ৰ কৰি। প্ৰদ্যুন্ন দত্ত কেনেদৰে ল'ব বিচাৰিছে সমগ্ৰ পৰিৱেশ? নমস্কাৰ সকলো তেনেকৈ প্ৰাগ নিউজৰ ষ্টুডিঅ'ত। আৰু বিজেপিৰ সঁচাই হওক মিছাই হওক যিটো আমাৰ
অত্যন্ত সীমা পাৰ হৈ যোৱা বুলি কয় যিটো মই ক'ব বিচাৰিছোঁ সমালোচনা কৰা হৈছে মই সেইটো সৈতে আপোনাৰ সৈতে সপক্ষত নাই প্ৰথম কথা ফিল্ম ইণ্ডাষ্ট্ৰি হওক ফিল্মফেয়াৰ এৱাৰ্ড হওক ইয়াত ভাৰতীয় অৰ্থনীতিৰ ওপৰত এটা অত্যন্ত গভীৰ এটা প্ৰভাৱ থাকে আজি অসম চৰকাৰ পৰ্যটন বিভাগৰ প্ৰত্যেক বছৰ এটা বাজেট হৈছে 40 পৰা 50 কোটি টকা সেই 40 পৰা 50 কোটি টকা খৰচ হয় প্ৰমোশন আৰু ব্ৰেন্ডিংৰ মাধ্যমে বিভিন্ন মাধ্যমত সেই প্ৰমোশন আৰু ব্ৰেন্ডিং হয় কেতিয়াবা এয়াৰপৰ্টত আমি ফ্লেক্স দেখা পাওঁ কেতিয়াবা কোনোবা ৰেডিঅ' জিংগলছ বজা দেখা পাওঁ কেতিয়াবা কোনো টিভি শ্ব'ত এডভাৰটাইজ হোৱা দেখা যায় বিভিন্ন মাধ্যমেদি সেই প্ৰমোশনটো হয় ইয়াৰ উদ্দেশ্য এটাই আমি সৰহসংখ্যক মানুহৰ মাজলৈ যাতে অসমখনক লৈ যাব পাৰোঁ তো গতিকে ফিল্মফেয়াৰ এৱাৰ্ডটো সেই এটা বাজেটৰ ভিতৰতে কৰা হৈছে আৰু ইয়াত মই ভাবোঁ অত্যন্ত দূৰদৰ্শী আৰু কেলকুলেটেড এটা বিজনেছ ষ্টেপ বুলি মই ভাবোঁ কাৰণ প্ৰমোশনৰ কাৰণে ফিল্মফেয়াৰ এৱাৰ্ডটো মুম্বাইৰ পৰা প্ৰথমবাৰ বাহিৰলৈ অহাটো এটা হৈছে ডাঙৰ এটা কাৰণ আৰু ডাঙৰ এটা সৰ্বভাৰতীয় মাধ্যমত দ্বিতীয়তে যোৱা বছৰৰ যিটো তেওঁলোকৰ দৰ্শকৰ পৰিসংখ্যা সেই পৰিসংখ্যাৰ মাধ্যমেদি যদি আমি চাওঁ এইবাৰ যদি আমি ভাবোঁ কমচে কম 200 কোটি মানুহো যদি এই শ্ব'টোৰ বিভিন্ন মাধ্যমেদি এই শ্ব'টো চাই এই শ্ব'টোত বিভিন্ন সময়ত অসমৰ ঔচম আছাম বা অসমৰ বৰ্ণাঢ্য সংস্কৃতিৰ ওপৰত কিছু প্ৰগ্ৰেম এই শ্ব'টোৰ মাধ্যমেদি দেখুওৱা হ'ব ইতিমধ্যে কেইবাজনো বলিউডৰ তাৰকাই আহি শিৱসাগৰ মানাহ আপোনাৰ কাজিৰঙা পবিতৰা ইত্যাদি জেগাত তেওঁলোকে প্ৰমোচনেল ভিডিঅ' কৰিছে এটা সামান্য কথা মই এটা সামান্য আপোনালোকৰ গণিত মই আপোনালোকৰ মাধ্যমেদি ৰাইজৰ আগত দাঙি ধৰোঁ ATDC আছাম টুৰিজম ডেভেলপমেণ্ট কৰ্পৰেশ্যনে এজন টুৰিষ্ট আনিবৰ কাৰণে ইণ্টাৰনেশ্যনেল হওক বা ডমেষ্টিক মিনিমাম 1.5 টকাৰ পৰা 2 টকা খৰচ কৰিবলগীয়া হয় আনিবৰ কাৰণে মানে একচুৱেলি মোৰ শব্দটো ভুল হৈছে আনিবও নহয় তেওঁলোকৰ সন্মুখত গৈ এটা প্ৰমোচন ৰাখিবৰ কাৰণে তেওঁলোকক এটা ৰিচ কৰিবৰ কাৰণে টাৰ্গেট ৰিচ কৰিবৰ কাৰণে এই ফিল্মফেয়াৰ এৱাৰ্ডটোৰ মাধ্যমেদি আমি 23 কোটি টকা খৰচ কৰি অন্তত নাই বুলি মিনিমাম আমি 200 কোটি মানুহৰ মাজত অসমখনক প্ৰমোট কৰিব পাৰিম আৰু যদি সেই 200 কোটি মানুহক আমি আমাৰ ট্ৰেডিশনেল মাধ্যমেদি আমি এপ্ৰ'চ কৰিবলৈ যাওঁ তেন্তে তাৰ খৰচা হ'ব কমসে কম 300 পৰা 400 কোটি টকা গতিকে যদি বাৰ্ষিক বাজেট এটাৰ ভিতৰত যদি আমি 23 কোটি টকা খৰচ কৰি প্ৰথমবাৰৰ বাবে এটা ব্ৰঞ্জিত নোহোৱা ঘটনা এটা 1955 যি ষ্টাৰ্ট হৈছিল 65th ফিল্মফেয়াৰ এৱাৰ্ড যদি আমি গুৱাহাটীত আনিব সক্ষম হৈছোঁ আৰু যদি টাইমছ আপুনি ক'ব বিচাৰিছে যে পঞ্জনৰ ক'ব বিচাৰিছে চৰকাৰখনৰ এটা বৃহৎ সফলতা বুলি কোৱা ডেফিনেটলি বৃহৎ সফলতা কাৰণ কিন্তু কি গ্যাৰাণ্টি আছে কি গ্যাৰাণ্টি আছে যে অসমক তেওঁলোকে প্ৰজেক্ট কৰিব কেনেকুৱা ধৰণৰ গ্যাৰাণ্টি আছে তেওঁলোকৰ ধৰণৰ এমঅইউ থৈছে সেই এমঅইউখন তেওঁলোকে ৰাজ্য চৰকাৰ ৰাজহুৱা কৰিবলৈ সাহস গোটাব পৰা নাই তেওঁলোকে কৈছে যে আৰ্টিষ্টৰ প্ৰাইভেচি কথা আছে ৰাজহুৱা কৰিব নোৱাৰে স্বয়ং জয়ন্ত মল্ল বৰা ডাঙৰীয়া মোৰ লগত সাক্ষাৎকাৰ স্পষ্টভাৱে কৈ থৈ গৈছে যে আৰ্টিষ্টৰ প্ৰাইভেচি কথা আছে গতিকে তেওঁলোকে এমঅইউখন ৰাজহুৱা কৰিব নোৱাৰে সেইটোতো যিকোনো এটা বিজনেছ গ্ৰুপ এটা তেওঁলোকৰ নিজৰ অসমৰ ৰাইজৰ জনাৰ অধিকাৰ আছে অসমৰ ৰাইজৰ পৰা অসমৰ ৰাইজৰ ৰাজকোষৰ 23 কোটি টকা ব্যয় কৰা হ'ব এটা অনুষ্ঠানত অসমৰ ৰাইজৰ জনাৰ অধিকাৰ আছে মই জনাইছো কাৰণে কিহৰ ভিত্তিৰে মই জনাইছো অত্যন্ত কিছুমান গুৰুত্বপূৰ্ণ তথ্য আপোনাৰ মাধ্যমত আজি দিম আজি কেবৰ আন্দোলনটো হৈ থকা হেতু বিভিন্ন দিশৰ প্ৰতি আমি লক্ষ্য ৰাখি কিছুমান বস্তু ৰিভিল কৰা নাছিলোঁ আপোনাৰ এতিয়া অংগদ বেদীৰ পৰা আৰম্ভ কৰি শ্বাহৰুখ খান তাৰপাছত আপোনাৰ কৰিশ্মা তান্না তাৰপিছত আপোনাৰ এইজন মই নামটো একখিনি পাহৰিছোঁ অপাৰ শক্তি খুৰানা তেওঁলোকে আহি শিৱসাগৰ পবিতৰা মানাহ কাজিৰঙা শ্বুটিং কৰি গ'ল আমি যদি একেধৰণে সেই মানুহকেইজনক ব্যক্তিগতভাৱে বা পাৰ্চনেলি যদি আমি এপ্ৰ'চ কৰিবলৈ যাওঁ এজন মানুহৰ এটা প্ৰমোচনত আমাৰ 1 কোটি টকা এনেকুৱা পৰিৱেশ বলিউডৰ তাৰকা আহি অসম টুৰিজিমৰ প্ৰমোচনৰ কাৰণে ফিল্মফেয়াৰ এৱাৰ্ডৰ প্ৰমোচনৰ কাৰণে শ্বুটিং কৰি থৈ গ'ল আৰু চৰকাৰে ৰাইজক কিংবা অসমৰ সংবাদ মাধ্যমত জনোৱাৰ সাহস গোটাব নোৱাৰিলে সাহসৰ কথা নহয় ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা তেওঁলোকৰ প্ৰচাৰ চলাইছিলে প্ৰিয়ংকা চোপ্ৰাৰে অফিচিয়েল প্ৰেছ মিট কৰিছিলে গতিকে যদি বলিউডৰ এইসকল তাৰকা ইয়াত প্ৰচাৰ চলাবলৈ আহিছে প্ৰমোচনেল ভিডিঅ' কৰিব আহিছে আপোনালোকে কিয় সাংবাদিকক খবৰ দিব নোৱাৰিলে সাংবাদিকক প্ৰত্যেকটো কথাই খবৰ দিয়াটো মই নাভাবোঁ সেইটো এটা প্ৰয়োজনীয় বুলি কাৰণ কিছুমান চৰকাৰখন চলাব লাগিব প্ৰিয়ংকা চোপ্ৰা আছিল অফিচিয়েল ব্ৰেণ্ড এম্বেচাডৰ এওঁলোক ফিল্মফেয়াৰ ব্ৰেণ্ড এম্বেচাডৰ আমি ফিল্মফেয়াৰ মাধ্যমেদি অসমখন তেওঁলোকৰ দ্বাৰা প্ৰমোট কৰাইছোঁ প্ৰথম কথা আৰু দ্বিতীয়তে সেই সময়ত কা বিৰোধী আন্দোলনৰ বিভিন্ন বিক্ষিপ্ত ঘটনা ৰাজ্যখনত হৈ আছিল সেই হেতুকে যদি আমি কোনোবা ঠাইত যদি এনেকৈ গম পোৱা যায় যে কোনোবা বলিউড তাৰকা কলা পতাকা যদি দুখাই বলিউডৰ তাৰকাক অসম চৰকাৰৰ নাকটো কটা যাব সেইটোৱে কথা ক'ব বিচাৰিছোঁ মই আহিব বিচাৰিছোঁ বৈকুণ্ঠৰ ওচৰলৈ যিটো কথা কোৱা হৈছে যে কা বিৰোধী আন্দোলন চলি আছে অসমৰ চৌদিশে আৰু এনেকুৱা এটা সময়ছোৱাত বলিউডৰ তাৰকাই গোপনে আহি অসমৰ টুৰিজিমৰ প্ৰমোচনেল শ্বুট কৰি থৈ গৈছে ফিল্মফেয়াৰত চাব লাগে বুলি কেনেদৰে ব্যক্ত কৰিব বিচাৰিছে পৰিৱেশ আচলতে চৰকাৰখনৰ গোপনে কাম কৰাটো এটা নিজৰ স্বভাৱশৈলীয়ে হৈ পৰিছে বিজেপি চৰকাৰখনৰ সেইটো ৰাইজে গম পাই গৈছে আৰু এইখন হৈছে প্ৰচাৰধৰ্মী আৰু উৎসৱধৰ্মী এখন চৰকাৰ আৰু চৰকাৰখনে কৈছে যে ইয়ালে বিভিন্ন ধৰণৰ মানুহ আহিব পৰ্যটন উন্নত হ'ব কিন্তু মই ক'ব বিচাৰিছোঁ যে ৰাইজে কোনখিনি বস্তু চাব আজি অকল কামাখ্যা চালে
শিৱসাগৰ শিৱদৌল ৰংঘৰ এইখিনি চালে আৰু বাকীখিনি আপোনালোকে বিজেপি চৰকাৰখনে দেখুৱাব পাৰিবনে যে এই লখিমপুৰত বান পানীত পীড়িত হৈ যিসকল লোক এতিয়াও মাথাৰ ওপৰত আছে হয় যাক নেকি খোৱাবৰ কাৰণে মোৰ পৰিয়ালৰ ফালৰ পৰা মই ৭০টা পৰিয়ালক লখিমপুৰৰ ৭০টা পৰিয়ালক মোৰ নিজৰ ঘৰৰ ফালৰ পৰা মই নিজে খাব নোপোৱা মানুহ কিন্তু মই নিজে ঘৰৰ ফালৰ পৰা সহায় কৰিছিলোঁ যেতিয়া বানপানী হৈছিল তেতিয়া অসম চৰকাৰে বিজ্ঞাপন দিছিল যে ৰাজসাহায্য উঠাই পেলাই সহায় কৰিব লাগে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক সাহায্য আগবঢ়াব লাগে বুলি অসম চৰকাৰে বাতৰি কাকতত বিজ্ঞাপন দিছিল সেই সময়ত এখন চৰকাৰে এতিয়া 23 কোটি টকা দিবলৈ ওলাইছে 23 কোটি টকা দিবলৈ ওলাইছে সেই সময়ত মোৰ গাঁৱৰ নৰিয়া অৱস্থাত মই ৰাস্তাই ৰাস্তাই মানুহক ভিক্ষা তুলি আৰু নিজৰ ফালৰ পৰাও পইচা দিবলগীয়া হৈছিল মানুহৰ সেই অৱস্থাত সেই সময়ত তেওঁলোকৰ পইচা নোলাল কিন্তু এতিয়া নাচ বাগনা কৰিবৰ কাৰণে তেওঁলোকৰ পইচা ওলাইছে আৰু তেওঁলোকে এনেকুৱা ধৰণৰ উৎসৱটো বেছি গুৰুত্ব দিছে আৰু তেওঁলোকে কৈছে যে তেওঁলোক আহিব আৰু খুব ধুনীয়া এটা প্ৰচাৰ হ'ব মই আপোনাক একদম থুলমূল এটা কথা কৈছোঁ তেওঁলোকে এটা বাউণ্ডেৰীৰ ভিতৰত পাতিব আপুনি নিশ্চয় জানে বেৰিকেড বনাই দিয়া হ'ব তাত কোনো মানুহে হয়তো শাহৰুখ খান বা সলমান খান আহিলে হয়তো যি হেলিকপ্টাৰ ওপৰেদি দেখিলে বাকিটো অসম চৰকাৰ যিসকল বিষয়া ভাবি আছে যে সেলফি তুলিব বলিউডৰ তাৰকাৰ লগত সেই আশাও পূৰণ হ'ব নহ'ব ডাউট আছে তাৰমানে এইটো একেবাৰে মিছা কথা তেওঁলোকতো ক'ত থিয় হৈ থাকিবলৈ হয়তো কিন্তু এখন চৰকাৰ ক'ব নাই ক'ত কেনেকৈ পইচা দি মেনেজ কৰি দিব সেইটো আচলতে আপুনি ক'ব নোৱাৰে সেইটো মই বৰ মানে যুক্তি বুলি ভবা নাই কাৰণ তেওঁলোকে আজিকালি পইচাৰে চব কাম কৰি দিয়েতো গতিকে এনেকুৱা এখন চৰকাৰে এনেকুৱা এটা কাম কৰিবলৈ গৈছে ফিল্ম ফেয়াৰ লাগে তেওঁলোকে পাতক কিন্তু চৰকাৰে অনুদান দিছে বানপানী মানুহখিনিৰ কাৰণে ভাবিবলৈ সময় নাই আমচাঙৰ মানুহখিনি খেতি দিলে আমচাঙৰ মানুহখিনি খবৰ নাই তেওঁলোকে কয় বোলে মানে পৰ্যটন উন্নত কৰিব লাগে তেওঁলোকে সত্ৰবিলাক ইমান কৈ আছে বাৰে বাৰে সংবাদ মেল পাতি কৈ আছে মিটিঙত কৈ আছে সত্ৰবিলাক দখল কৰিছে তেওঁলোকৰ ওচৰত প্ৰশাসন আছে তেওঁলোকৰ সাংঘাতিক ধৰণৰ নিজৰ চৰকাৰখন আছে তেওঁলোকে এতিয়ালৈকে সেই মানুহখিনি অতৰাই পৰ্যটনৰ স্থলী গঢ়ি তুলিব পৰা নাই মুঠতে সকলো বস্তু ব্যৱহাৰ কৰি আছে তেওঁলোকে ৰাজনীতি হয় খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত মই পুনৰ উভতি আহিম চাই থাকিব যুৱকণ্ঠ কেৱল প্ৰাগ নিউজত খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত যুৱকণ্ঠলৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মই আহিব বিচাৰিছোঁ এঞ্জেলা চাংবাৰৰ ওচৰলৈ কেন্দ্ৰই ল'ব বিচৰা হৈছে সমগ্ৰ পৰিৱেশ আমি কৈছোঁ যে আৰ্থিক অনাটনত জৰ্জৰিত এখন ৰাজ্যত কিয় এনেধৰণৰ বিলাসী আয়োজন এতিয়া প্ৰথম কথাটো হ'ল আমাৰ চৰকাৰখনে যি লুকাই চুৰি কৰি যি ধৰণৰ সম্পূৰ্ণ পৰিকল্পনাৰে কিছুমান কাম কৰি থাকে জনসাধাৰণৰ পৰা লুকায় আৰু তেওঁলোকে এই ফিল্ম ফেয়াৰ অনুষ্ঠানটো এৱাৰ্ড অনুষ্ঠানটো আয়োজন কৰি তেওঁলোকৰ হাতত মাত্ৰ এটাই আছে কথা যে পৰ্যটনৰ বাবে অসমৰ পৰ্যটন ঠাইসমূহ উন্নত হ'ব বা পৰ্যটনৰ কাৰণে আমাৰ বাহিৰৰ পৰা অসমলৈ মানুহ আহিব তেওঁলোকক এটা কথা ক'ব বিচাৰিছোঁ যে নতুনত্বক আমি আদৰিব জানো প্ৰথম কথা তেওঁলোকে এতিয়া ক'ব যে নৱপ্ৰজন্মই নতুনত্বক আদৰিব নোখোজে নেকি হয় আমি নতুনত্বক আদৰিব খোজোঁ নতুনত্বক আদৰিবৰ বাবে আমি সদায় সাজু কিন্তু এনেকুৱা নতুনত্ব আমাক নালাগে যি নতুনত্বই আমাৰ নিজস্বতা পাহৰি পেলাই আমাৰ পৰ্যটন কেন্দ্ৰসমূহ আমি প্ৰথমতে উন্নতিকৰণ কৰিব লাগিব আমাৰ ওচৰত আমাৰ আমি বলিউডৰ কথা চিন্তা কৰিছোঁ আমাৰ জলিউডৰ অৱস্থা কি আজি আমাৰ অভিনেত্ৰীসকলে যি পৰিচালকসকলে নিজৰ গাঁঠিৰ ধন ভাঙি এখন ছবি নিৰ্মাণ কৰে কিন্তু অথচ সেই ছবিখনৰ পৰা যিটো ব্যৱসায়িক লাভ হ'ব লাগে সেই লাভটো তেওঁলোকে নাপায় আৰু নোপোৱাৰ বাবে আমাৰ অসমীয়া ছবি জগতৰ আজি এই অৱস্থা আমাৰ হলসমূহ নাই বিভিন্ন ঠাইত আমাৰ হলে কেৱল মাত্ৰ জ্যোতিচিত্ৰ বন বুলিয়ে আমি ক'ব পাৰোঁ মাত্ৰ অকণমান মাত্ৰ চাব পৰা হৈ আছে সেইখনে অকণমান ঠাই হৈ আছে আৰু কিছু কিছু জিলাত যিসমূহ হল আছে সেইকেইটাই মাত্ৰ ভাল হৈ আছে গতিকে আমাৰ প্ৰথম কথাটো হৈ গ'ল অসম চৰকাৰে য'ত চিন্তা কৰিব লাগে য'ত চাব লাগে তালৈ চকু দিয়ক আৰু অসমৰ যি সাম্প্ৰদায়িক পৰিস্থিতি হয় ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এই এৱাৰ্ড অনুষ্ঠানটো আয়োজন কৰে আৰু তেওঁলোকে এবাৰ গুৱাহাটীক সিলেকশন কৰিছে তেওঁলোকে গুৱাহাটীক নিৰ্বাচন কৰিছে সেইটো আমাৰ বাবে ভাল লগা খবৰ আমি ভাল পাইছোঁ গুৱাহাটীক তেওঁলোকে লৈছে কিন্তু আমাৰ মানুহৰ যিটো আবেগ হৈ আছে আমাৰ মানুহে কান্দি আছে গতিকে এখন ঘৰৰ অৱস্থাটোৰ কথা বুজি আমাৰ মুৰব্বীসকলে সিদ্ধান্তটো লওঁতে 10 বাৰ ভাবিব লাগিছিলে আৰু আমাৰ এতিয়া এই এৱাৰ্ড অনুষ্ঠানটো পাতি মোৰ এনেকুৱা লাগিছে যে এখন ঘৰত আমাক গোটেই ঘৰখনৰ ভিতৰত সোমোৱা হৈছে বাহিৰৰ পৰা দৰ্জা বন্ধ কৰি দিছে আৰু ভিতৰৰ পাকঘৰৰ কেৰাহীত শুকান জলকীয়া ভাজি বেলেগসমূহ ওলাই গৈছে আৰু সেই জলকীয়া গোন্ধত আমি চটফটাই পৰিছোঁ এৱাৰ্ড অনুষ্ঠানটো পাতি আমাক ইটিকিং কৰিব বিচৰা হৈছে অসমীয়া মানুহৰ আবেগক ইটিকিং কৰা হৈছে
হয় মিন্ময় বৰুৱা ওচৰলৈ আহিব বিচাৰিছোঁ মই মিন্ময় নিশ্চয়কৈ কথাটো এনেকুৱা যে সকলোখিনিয়ে কৈছে কথাখিনি প্ৰদ্যুন্নদাও কৈছে কিন্তু ঠিকে আছে আপুনি কোৱাৰ দৰে যেতিয়ালৈকে কথাবোৰ ব্যক্তিগত হৈ থাকিল তেতিয়ালৈকে আমাৰ ক'বলগীয়া একো নাছিল যেতিয়াই চৰকাৰে খৰচ কৰোঁ বুলি যেতিয়া তেওঁলোকে ক'লে তেতিয়া আমাৰ ক'ব লগা আছে কাৰণ চৰকাৰে ক'ৰ পৰা ধন পালে প্ৰথম কথা দ্বিতীয় কথা হ'ল কি ইতিমধ্যে কৈ গৈছে যে চিফ মিনিষ্টাৰ্ছ ৰিলিফ ফাণ্ডত যিখিনি পইচা গৈছিলে সেই পইচাখিনি আমাৰ এতিয়া বানপানী সমস্যা আপুনি চাব আজি এতিয়া জানুৱাৰী মাহ আৰু প্ৰায় 4-5 মাহৰ পিছতে আকৌ এটা সমস্যা আৰম্ভ হ'ব সেই সমস্যা এতিয়া কৈছে অসম চৰকাৰে বিজ্ঞাপন দিব সাহায্য লাগে বুলি পেলাই আকৌ দিব গতিকে সেই কমপ্লিট এটা টেকন'লজি ইউজ কৰি হওক বা বেলেগ বিভিন্ন ধৰণে হওক বাহিৰত কেনেকৈ হৈছে সেই যোনটো সমস্যা সেই সমস্যাটো সমাধান কৰিব পাৰিব লাগিছিলে বা সেই সম্পৰ্কে কাম কৰা গুৰুত্বটো বেছি আছিল গুৰুত্ব বেছি দিবলগীয়া হৈছিলে কিন্তু এতিয়া কথা হ'ল আপুনি যেনেকৈ কৈছে প্ৰদ্যুন্নদা দুটামান ষ্টেটিষ্টিক্স দিছিলে পৰিসংখ্যা মই সুধিব বিচাৰিছোঁ প্ৰদ্যুন্নদা আপুনি যেনেকৈ কৈছিলে এজন টুৰিষ্টৰ বিনিময়ত কিমান টকা খৰচ হয় 1 টকা 1.5 টকাৰ পৰা 2 টকা বুলি ক'লে যে 200 বা 300 টকা আপুনি এটা কথা জানেনে যে অসম গভৰ্ণমেণ্টে প্ৰত্যেক মাহত কিমান ৰেভিনিউ কালেকশ্যন কৰে টুৰিজিমৰ পৰা খুব কমে 500 কোটি টকা সেইটো কৈছিলে জয়ন্ত মল্ল বৰুৱাদেৱে এইটো মোৰ ষ্টেটিষ্টিক্স নহয় তাত 200 আপুনি ভাবক 500 কোটি টকা পাৰ মান্থ কালেকশ্যন তো আপুনি শুনক মই আপোনাক দেখাব পাৰোঁ ষ্টেটিষ্টিক্স মই অলপ পিছতে লাগে দেখাই দিম মান্থলি খুব কমে 500 কোটি টকা মই কৈ আছোঁ কেলে 500 কোটি টকা মান্থলি পায় গতিকে মান্থলি পোৱাৰ পিছত ঠিক আছে 200 কোটি টকা গ'লে যেনিবা আপোনালোকে আমাৰ যোনবোৰ টুৰিজিম স্পট আছে আজি এটা কথা কৈছোঁ অসমৰ পৰ্যটন ক্ষেত্ৰত আজি যেনেকৈ শিৱসাগৰত গৈছে আজি কামাখ্যাত কৰিছে আৰু বহুত ক্ষেত্ৰ আছে যিসমূহ আমি উদ্ধাৰ কৰিব লগা এটা অৱস্থাত পৰিণত হৈছে আজি কথাটো কৈছোঁ আজি মাজুলীৰ নিচিনা অন্য ঠাই সমগ্ৰ ভাৰতবৰ্ষতে নাই সেই মাজুলীখনক বিশ্ব দৰবাৰত চিনাকি কৰি দিয়াৰ ক্ষেত্ৰত এই চৰকাৰখনে যেতিয়াই কথা আহি পৰে তেতিয়া কেৱল ভূমি দখলৰ কথা কয় কিন্তু ভূমি দখলৰ কথা কোৱাৰ সময়তে তেওঁলোকে সমগ্ৰ বিশ্ব দৰবাৰত পৰিণত কৰিব পাৰে কেনেকৈ আৰু কাম কৰিব পাৰি তাৰ বিষয়েও তেওঁলোকে চিন্তা চৰ্চা কৰিব লাগিছিলে এতিয়া কথা হ'ল যে আজি 200 কোটি টকা খৰচ হোৱাটো ডাঙৰ কথা নহয় হওক তেওঁলোকে খৰচ কৰক আমাৰ গভৰ্ণমেণ্টৰ ৰেভিনিউ পাইছে ৰেভিনিউৰ পৰা তেওঁলোকে খৰচ কৰি কমপ্লিট টুৰিজিম ছেক্টৰটো ডেভেলপ কৰক কিন্তু কথা হ'ল যে ফিল্ম ফেয়াৰ কথা যেতিয়া আহি পৰিব সেই মানুহখিনিৰ পৰা আমাৰ কি লাভ হ'ব প্ৰথম কথা দ্বিতীয় কথা হ'ল কি আমি যেতিয়া ফিল্ম ফেয়াৰ চাম আমি টিভিত চাম আজি মই এটা কথা কওঁ আজি ৰাহুল আছে আজি বৈকুণ্ঠ দাহঁত আছে বা অসমৰ যিসকল শিল্পী সমাজৰ যিসকল লোক আছে তেওঁলোকে চাব পাৰিবনে বা তেওঁলোকক তাত কিবা অগ্ৰাধিকাৰ দিয়া হ'বনে বা অসমৰ কলা সংস্কৃতিক তাত কেনেকৈ উপস্থাপন কৰা হ'ব সেই সকলো দিশসমূহ আমি চাব লাগিব যে কেনেকৈ কৰা হৈছে আজি তেওঁলোকে ব্যক্তিগত এটা সংস্থা ব্যক্তিগত এটা কোম্পানী তেওঁলোকে আহি নিজৰ এড ইয়াত শ্বুট কৰিছে এড শ্বুট কৰাৰ পিছত কি হ'ব অলপ জানিব আজি টৰণ্টত যেতিয়া হয় আইফা ৰাহুলে কৈছে টৰণ্টত হ'লে আমি জানো যে টৰণ্টত হৈছে অসমৰ নাম মানুহে এনেও জানে ভালকৈ হওক বেয়াকৈ হওক এনেও জানে কিন্তু কিমান সময় লাভ কৰিব সমগ্ৰ যিটো এপিছ'ড হ'ব সেই এপিছ'ডত কিমান সময় অসমৰ বাবে দিব সেই সমগ্ৰ কথাখিনি আছে আমাৰ ৰাজহুৱা কৰিব পাৰিব লাগিছিল নিশ্চয় প্ৰদ্যুন্নৰ ওচৰত আহিব বিচাৰিছোঁ খুব এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মিন্ময় যিখিনি কথা সেইখিনি কথা আচলতে অসমৰ ৰাইজক প্ৰকাশ কৰিব লাগিছিল ৰাজহুৱা কৰিব লাগিছিল এতিয়া ৰাজহুৱা নকৰাৰ আঁৰত কাহিনীটো কি এখন প্ৰেছ কনফাৰেন্স কৰিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জয়ন্ত মল্ল বৰুৱা ডাঙৰ উপস্থিত আছিল তেওঁলোকে ৰাইজক ক'ব পাৰিব লাগিছিল যে এইখিনি কথা আমি পাম তাৰ বিনিময়ত আমি 23 কোটি টকা দিবলৈ আগবাঢ়ি গৈ আছোঁ তেখেতে বিভিন্ন মাধ্যমেৰে জনাইছে যথাযথ সময়ত তেওঁলোকে আৰু কিবা প্ৰেছ মিটৰ প্ৰয়োজন পৰিলে তেওঁলোকে প্ৰেছ মিট কৰিব আৰু যিখিনি তথ্য আপোনালোকৰ মাধ্যমেদি মই ৰাইজৰ আগত জনাব বিচাৰিছোঁ সেইখিনি তথ্য মই ইতিমধ্যে আপোনালোকক সদৰি কৰিছোঁ যে এইখিনি এটা 50 কোটি টকা কিন্তু অসমৰ সংস্কৃতি অসমৰ টুৰিষ্ট ছেক্টৰটো কেনেকৈ ডেভেলপ কৰা হ'ব কেনেকৈ তাত প্ৰকাশ কৰা হ'ব এই সম্পৰ্কে কিন্তু এতিয়ালৈকে অসমৰ পৰ্যটন বিভাগ কিন্তু অসম চৰকাৰ মৌন হৈ আছে মই কৈছোঁ এইটো এটা সাধাৰণ কথা এটা আছাম টুৰিজমত টুৰিষ্ট এজন আহিলে কোনটো ইকনমিক ছেক্টৰক তেওঁ ইণ্টেনচিভ পৰ্যটন বিভাগৰ ফালৰ পৰা কোৱা হৈছে অসম চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে এজন টুৰিষ্টে যিমানখিনি পইচা খৰচ কৰিবলগীয়া হয় 23 কোটি টকা সেয়া একদম সামান্য এমাউণ্ট বুলি কোৱা হৈছে কিন্তু প্ৰশ্ন উত্থাপিত হৈছে যে সেই ফিল্ম ফেয়াৰ যেতিয়া টেলিভিশ্যনৰ পৰ্দাত প্ৰকাশ পাব সম্প্ৰচাৰ হ'ব তাত কেনেদৰে গুৰুত্ব লাভ কৰিব অসমৰ সংস্কৃতি আৰু অসমৰ টুৰিজিম ছেক্টৰ বিভিন্ন সময়ৰ ৰাজ্য চৰকাৰখনে যেতিয়াৰ পৰা শাসনত আহিছে তেতিয়াৰ পৰা বিভিন্ন ধৰণৰ পলিচি লৈছে আজি অসম আছামৰ যিটো এটা ব্ৰেণ্ডিং আজি ফাৰ্ষ্ট টাইমৰ কাৰণে যেতিয়া অসম চৰকাৰে পাৰফৰ্ম কৰিলে মই পৰিসংখ্যা কৰিছোঁ 20,000 টুৰিষ্ট যি সময়ত আহিছিল 4 বছৰ আগতে আজি সেয়া বৃদ্ধি পাইছে 51,000 ইণ্টাৰনেশ্যনেল টুৰিষ্টলৈ চৰকাৰখন ইমান বলিউড প্ৰীতি কিয় আপোনালোকে কথাই বলিউডৰ ওচৰলৈ যায় বলিউড হৈছে আজি ইণ্ডিয়ান ইকনমিৰ এটা সাংঘাতিকভাৱে ইনফ্লুৱেঞ্চ থকা এটা ছেক্টৰ আজি
পৃথিৱীৰ ভিতৰত যদি আটাইতকৈ ডাঙৰ যদি ফিল্ম ইণ্ডাষ্ট্ৰি আছে তো ইণ্ডিয়ান ফিল্ম ইণ্ডাষ্ট্ৰি 2000খনকৈ ফিল্ম 20টা লেংগুৱেজত যিটো ইণ্ডাষ্ট্ৰিয়ে প্ৰডিউচ কৰে আজি গোটেই বিশ্বই বলিউডক ৰিগাৰ্ড কৰে গতিকে আমি বলিউডৰ মাধ্যমেৰে অসমখনৰ ব্ৰেণ্ডিং কৰিব পাৰোঁ কেৱল মই ফিল্ম ফেয়াৰ বুলি ক'ব খোজা নাই চৰকাৰখনক কিন্তু বলিউড পিতৃটো ৰাইজৰ মাজত সন্মুখত ধৰা পৰিছে ৰাইজৰ সন্মুখত আপোনালোকে প্ৰিয়ংকা চোপ্ৰাক আনিলে অসমৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে তাৰপিছত আহিলে আপোনাৰ ফিল্ম ফেয়াৰ এৱাৰ্ড আপোনালোকে অসমৰ যুৱ সমাজক উৎসাহ যোগাবলৈ কাৰণে আনিলে বিবেক অৱৰক আনিলে অসমৰ কি আৰু অসমৰ কি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰিয়ংকা চোপ্ৰা হওক নতুবা কিবা ফিল্ম ফেয়াৰ এৱাৰ্ড হওক সেইখিনি জাষ্ট এবাউট প্ৰমোশ্যন খুব এটা সাধাৰণ এটা প্ৰশ্ন এটা আছে প্ৰিয়ংকা চোপ্ৰাৰ এডবিলাক আমি ভাবি ল'লোঁ যে অমিতাভ বচ্চন শ্বাহৰুখ খানে এডবিলাক দেখি পেলাই অসম চাবলৈ তেওঁলোক মানে আপোনাৰ তাৰমানে উদ্বাউল হৈ আছে মানি ল'লোঁ ফিল্ম ফেয়াৰলৈ আহিলে সৰ্বানন্দ সোণোৱালক ক'লে যে আপোনাৰ সমষ্টিত মাজুলী আছে আমি মাজুলী চাই আহোঁ অমিতাভ বচ্চন শ্বাহৰুখ খান চব ওলাল ৰাখিব ক'ত যাব কিহেদি তেতিয়া আকৌ সেই গুৱাহাটী 5 ষ্টাৰ হোটেলত ৰাখি আকৌ হেলিকপ্টাৰ দিব লাগিব ফিল্ম ফেয়াৰ থাকিব তেওঁলোক থাকিব ক'ত সেইখিনি তাজত থাকিব ৰেডিচন ব্লুত থাকিব আৰু আমাৰ এখন হোটেল নভোটেলত থাকিব সেয়া ব্যক্তিগত খণ্ড আহিব ব্যক্তিগত খণ্ডৰ ফিল্ম ফেয়াৰ নিজে এটা আপোনাৰ ব্যক্তিগত খণ্ড তেওঁলোকে নিজে পইচা পাব অসম চৰকাৰ কি লাভ হ'ব না মুম্বাইত হ'লে ক'ত থাকে তেওঁলোকে মুম্বাইত তেওঁলোকৰ ঘৰ তেওঁলোকে মুম্বাইত ক'ত থাকিব আমাৰ কথা নহয় টুৰিজমৰ পইচাটো ক'ৰ পৰা আহে টুৰিজমৰ যে আপুনি ক'লে আমাৰ কথা নহয় টুৰিজমৰ ৰেভিনিউটো ডেফিনিট নহয় মুম্বাইত অনুষ্ঠানটো যিহেতু ফিল্ম ফেয়াৰে নিজৰ পইচা দি পাতে য'ত থাকে থাকিব অসম চৰকাৰে পইচা দিছে যদি শ্বাহৰুখ খানে ক'লে মই মাজুলীখন চাই আহোঁ ক'ত ৰাখিব এটা অত্যন্ত ডাঙৰ পাৰসেপচন মই এটা কথা কৈছো যেতিয়া এটা ব্ৰেণ্ডিংৰ কথা আহে অথচ তাৰ যদি সামাজিক আৰু অৰ্থনৈতিক দিশত যদি একো প্ৰভাৱে পেলাব নোৱাৰে মই এই সম্পৰ্কে চৰকাৰৰ স্পষ্ট ধাৰণা নাই যাৰ বাবে ৰাইজৰ ক'ব পৰা নাই তেওঁলোকে সাংস্কৃতিক দিশটো অহাৰ পিছত অসমৰ সংস্কৃতি জগতৰ কি লাভ হ'ব অসমৰ সাংস্কৃতিক জগতৰ কি লাভ হ'ব অসমৰ টুৰিজম চেক্টৰৰ কি লাভ হ'ব এই সম্পৰ্কে কিন্তু তেওঁলোকে স্পষ্ট ক'ব পৰা নাই কিছুমান বস্তু এটা কথাই কৈ থকা হৈছে যে ফিল্ম ফেয়াৰ এৱাৰ্ডৰ ৰিস্ক বহুত বেছি সেই এৱাৰ্ডটো চালে অসমলৈ টুৰিষ্ট আহিব সেই কথাটোৱে কৈ থকা হৈছে তাৰ মেকানিজমটো কি আছে ৰঞ্জিত গগৈ ডাঙৰীয়া এটা বিহু দল লৈ তেওঁলোকৰ ফিল্ম ফেয়াৰ যি প্ৰমোশ্যন সেই প্ৰমোশ্যনৰ বিভিন্ন জেগাই জেগাই গৈ অসমৰ বিহু নৃত্যটো কেনেদৰে বাহিৰত ৰাখিব পাৰি সেই তাৰ এটা প্ৰক্ৰিয়া অলৰেডি আৰম্ভ হৈছে ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা তেওঁলোকে এড ৰিলিজ দিব এড ৰিলিজ দিয়াৰ পিছত আপোনালোকে যিমান প্ৰেছ মিট বিচাৰে কৰিব পাৰে তেওঁলোকৰ বিজেপি অফিচিয়েলক লৈ কিন্তু যেতিয়ালৈকে এডটো ৰিলিজ নহয় তেতিয়ালৈকে কিছুমান বস্তু আমি সদৰি কৰিব নোৱাৰোঁ আৰু দুদিন যদি আমি ধৈৰ্য ধৰি মই ঘণ্টা সময় বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত পুনৰ উভতি আহিম আলোচনা কৰিম ফিল্ম ফেয়াৰ এৱাৰ্ডক লৈ চাই থাকিব কেৱল প্ৰাগ নিউজ যুৱকণ্ঠ খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত যুৱকণ্ঠলৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মই আহিব বিচাৰিছোঁ বৈকুণ্ঠ প্ৰিন্স পাঠকৰ ওচৰলৈ যিখিনি বক্তব্য দাঙি ধৰা হ'ল কোৱা হৈছে যে টুৰিষ্টৰ আগমন বেছি হ'ব ফিল্ম ফেয়াৰত অসমত হোৱাৰ লগে লগে আৰু মই স্পষ্টভাৱে কৈছোঁ যে সমগ্ৰ প্ৰক্ৰিয়াটো কিন্তু ৰাইজক অন্ধকাৰত ৰখা হৈছে যে কেনেদৰে অসমৰ টুৰিজম চেক্টৰ লাভ হ'ব কেনেদৰে অসমৰ সাংস্কৃতিক জগতখন লাভৱান হ'ব অসমীয়া মানুহৰ কি লাভ হ'ব অসমৰ ৰাইজৰ টকা খৰচ কৰিব অসমৰ মানুহৰ টকা খৰচ কৰিব কিন্তু চৰকাৰখন আজি 15 দিন বাকী আছে মাত্ৰ চৰকাৰখন নীৰৱ নাই সাংস্কৃতিক জগতৰ লাভ হ'ব বুলি কোৱা কথাটো শুনিলেতো মোৰ হাঁহিয়ে উঠে আৰু তেওঁলোকে বাৰে বাৰে মানে এনেকুৱা বুজাব বিচাৰে আপুনি তেওঁলোকে যদি বেয়া কাম এটা অসমলৈ লৈ আহিছে বেয়া বস্তু এটা লৈ আহিছে বা বেয়া হ'ব পৰা বস্তু এটা লৈ আহিছে তাক যদি আপুনি প্ৰত্যাহ্বান জনায় তেতিয়া তেওঁলোকে কয় অসমৰ মানুহে ভাল নিবিচাৰে এনেকৈ সংবাদ মেল পাতি তেওঁলোকে অসমীয়া ৰাইজক তোলা ধুনা দিয়ে সেইটো এটা ব্যৱস্থা কৰি লৈছে নিজৰ এটা ছিষ্টেমত আনি লৈছে এতিয়া সকলোৱে কৈ আছে মই পুনৰ কৈছোঁ তেওঁলোকে আহিব শ্বাহৰুখ খান আহিলে আহি পেলাই ক'লে অসমখন ভাল লাগিল ৰাহুলে কৈছে চাবলৈ যাওঁ বুলি ক'লে তেওঁলোকে একো দেখাব নোৱাৰে মানি ল'লো অসমখন ভাল লাগিছে বুলি শ্বাহৰুখ খানে ক'লে দীপিকা পাডুকোনে যোন আহে বলিউডৰ সকলোৱে ক'লে শুনিলে কোনে অসমৰ মানুহখিনিয়ে শুনিলে তাত উপস্থিত থকা 10,000 বা 15,000 মানুহ আৰু সেই বিশেষ বাক্যৰ যে টেলিভিছনৰ সম্প্ৰচাৰ হ'বনে নহয় তাৰ কি গ্যাৰান্টি আছে অসম চৰকাৰ আৰু ইণ্টাৰেষ্টিং কথা তেওঁলোকে ফেচবুক বা নিজৰ ছ'চিয়েল ভুলকৈ বুজিছে মই সেই কথাটো ক'ব বিচাৰিছোঁ সেইটো বাক্য আজি যদি শ্বাহৰুখ খানে কয় ষ্টেজত উঠি যে অসমৰ ৰাইজ মানে বিশ্ববাসীৰ লোকসকল ইয়ালৈ আহিব লাগে অসমৰ বহুত চাবলগীয়া জেগা আছে সেইটো যে ফিল্ম ফেয়াৰে টেলিকাষ্ট কৰিব নকৰে তাৰ কি গ্যাৰান্টি আছে অসম চৰকাৰৰ হাতত ডেফিনেটলি গ্যাৰান্টি থাকিব ইমান আমি যেতিয়া কৈছোঁ যে ৰাইজে কোনখিনি কথা জানিব বিচাৰিছে আপোনালোকে যিটো কৈছে যে তেওঁলোকৰ ব্যক্তিগত জীৱনৰ কথা আছে উদাহৰণ দিওঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী যি বলিউডত নাম কৰিবলৈ সক্ষম হৈছে অংগৰাগ পাপন মহন্তই বলিউডৰ এটা প্ৰথম শ্ৰেণীৰ এটা এৱাৰ্ড চেৰিমনি এটা বিহুগীত গাইছিল
আৰু পৰৱৰ্তী পৰ্যায়ত দেখিবলৈ পোৱা গ'ল সেই বিহু গীতটো কিন্তু টেলিকাষ্টৰ সময়ত কাটি দিয়া হ'ল দুৰ্ভাগ্যজনকভাৱে এইটো এটা উদাহৰণ হ'ল সেইকাৰণে বস্তুবিলাক নাইকিয়া কৰিবৰ কাৰণে আজি ভাৰতত বিভিন্নখন ৰাজ্য আছে যিমানখন ৰাজ্যৰ ভিতৰত আজি অসম চৰকাৰে টাইমছ অফ ইণ্ডিয়া গ্ৰুপক লৈ যিটো সৌহাৰ্দ্যপূৰ্ণভাৱে হাত আগবঢ়াইছে টাইমছ অফ ইণ্ডিয়া গ্ৰুপ অলৰেডি সেইটোক লৈ যথেষ্ট অসম চৰকাৰে চুক্তি কৰিছিল লখিমপুৰলৈ বিমান চলাইছিল বেংককলৈ বিমান চলাইছিল বাংলাদেশলৈ বিমান চলাইছিল কিন্তু হ'ল কি 2 মাহৰ পিছত সেই চুক্তি চেজেলি বেজেলি হ'ল আজি তাৰিখত লখিমপুৰলৈ বিমান নাযায় বেংককলৈ বিমান নাযায় বাংলাদেশলৈ বিমান নাযায় সেইবিলাকে চুক্তি কৰে অসম চৰকাৰে কি হ'ল এডভান্টেজ আসাম কি হ'ল মোৰ প্ৰশ্ন হেতু আচলতে যোনবোৰ কাৰণে নাই মই এইবিলাক কথা জানিব বিচাৰিছো চুক্তিখনে কাৰ্যকৰী আপোনালোকে যেটো কৈছে যে এক্টৰ প্ৰাইভেচিৰ কথা আছে শাহৰুখ খানে তাতে যদি নাচে কিমান পইচা পাব আমি হেতু জানিব খোজা নাই হেতুৱে ক'ব খুজিছে 23 কোটি টকা খৰচ কৰিছে অসমৰ তাতে ৰিপ্ৰেজেন্টেচন কি হ'ব সেইখিনি ক'লে শাহৰুখ খানৰ কি আছে আপত্তি শাহৰুখ খানে কিমান পইচা পাব হেতু মই আপত্তি নাই সমস্যাটো কথা মই কৈছো নহয় মই যিখিনি কৈছে এইটো শুনাটো বিচাৰো নহয় কওক শুনাটো মই অলৰেডি কৈ গ'লো আপোনালোকক যে এওঁলোকে যিটো ফিল্ম ফেয়াৰ প্ৰমোশ্যন কৰিব সেই ফিল্ম ফেয়াৰ প্ৰমোশ্যনটোৰ লগতে অসমখন সমান্তৰালভাৱে প্ৰমোট হ'ব আৰু অলৰেডি সেইটো ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা তেওঁলোকৰ এড কিছুমানৰ কাৰণে শ্বুটিং হৈ গ'ল অলৰেডি আৰু সেইখিনি মানুহত যদি আমি এড হিচাপে যদি চিলেক্টিভলি ধৰিবলৈ যাওঁ তেতিয়াহ'লে এটা এডত আমাৰ 1 কোটিৰ ওপৰত খৰচ হয় য'ত নেকি আমি 23 কোটি টকাৰ ভিতৰত ইমান কিজন টিভিৰ বলিউডৰ তাৰকা আনি অসমৰ প্ৰমোশ্যন কৰাই যি সময়ত প্ৰিয়ংকা চোপ্ৰাক আমি ব্ৰেণ্ড এম্বেচাডৰ বনোৱা হৈছিল তাৰ পৰা আমাৰ যথেষ্ট লাভালাভ হ'ল কিন্তু সেই সময়তো সমালোচনা বিজেপি চৰকাৰখনে তুলনা কৰা হৈছিল বিভিন্ন কাৰণত প্ৰিয়ংকা চোপ্ৰাৰ শ্বুটিঙৰ বাবে সম্পূৰ্ণ টাইম নিব নোৱাৰিলে অসম চৰকাৰে যাৰ বাবে দামী ইউজ কৰিবলগীয়া হৈছে প্ৰিয়ংকা চোপ্ৰাক এই কথা মানিব আপুনি দামী ইউজ কৰিব লগা আছে সেইটো আপোনালোকে বিশ্বক জনাই দিব নেকি যে প্ৰিয়ংকা চোপ্ৰাই আহি দামী ইউজ কৰি গৈছে জনাব নালাগে প্ৰিয়ংকা যিখিনি মানুহে টিভিটো চাব তেওঁলোকেতো নাজানে যিখিনি মানুহে যিখিনি দৰ্শকে চাব তেওঁলোকে প্ৰিয়ংকা চোপ্ৰা বুলিয়ে চাব প্ৰিয়ংকা চোপ্ৰা ডেমি বুলি আপোনালোকে কৈ দিব নেকি চৰকাৰৰ যদি নিজৰ পইচা খৰচ কৰিলেহেঁতেন তেতিয়া আমাৰ ক'ব লগা নাই চৰকাৰ নিজৰ পইচা মানে কি চৰকাৰ নিজৰ পইচা মানে কিন্তু আমাৰ ৰাইজৰ যিখিনি টকা উঠে সেই টকাখিনি যদি খৰচ কৰি থাকে য'ত বানপানী চৰকাৰৰ নিজৰ পইচা কোনখিনি আপোনাৰ মতে যিহেতু চৰকাৰৰ নিজৰ পইচা নাই গতিকে চৰকাৰৰ নিজৰ গোপনীয়তা বুলি একো থাকিব নোৱাৰে চৰকাৰৰ পইচা নাথাকে প্ৰথম কি কৰিব লাগিছিলে পৰ্যটন ক্ষেত্ৰতো উন্নতি কৰিব লাগিছিলে কি কৰিলে আজি চাওক মই আপোনাৰ পইচা নাই ৰং কৰা নাই আপুনি ভাল ভাল জেগাবোৰত সোমালে আপুনি পেচাব কৰা ঘৰত সোমাব নাই দুৰ্গন্ধত মই আপোনাক দেখুৱাই দিম প্ৰমাণ আছে সোমাব নোৱাৰে মানুহ ইতিমধ্যে অসম দৰ্শনৰ মাধ্যমেদি কেইবাখনো থান আজিলৈকে কোনো এখন চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ কোনো এটা পদক্ষেপ লোৱা নাছিল অসম দৰ্শনৰ মাধ্যমে প্ৰায় 500ৰো ওপৰত থান আজি অসম চৰকাৰে চিলেক্ট কৰিছে তেওঁলোকৰ অলৰেডি কাম আৰম্ভ হৈছে ইতিমধ্যে আজি অসম দৰ্শনৰ দ্বাৰা বিভিন্ন পৰ্যটন ক্ষেত্ৰসমূহ ডেভেলপ কৰিবলৈ চেষ্টা কৰা হৈছে আজি মাজুলীখনত মুখ্যমন্ত্ৰীয়ে নিজে ৰিপ্ৰেজেণ্ট কৰে যাতে মাজুলীৰ কৃষ্টি সংস্কৃতি বিশ্বৰ সন্মুখত আহে ভাৰতৰ সন্মুখত আহে চৰকাৰখনে য'ত যেনেকৈ পায় তেনেদৰে চেষ্টা আজি কাজিৰঙাত আজি বৰদোৱা যি ভূমি বেদখলৰ চেষ্টা হৈছিল সেই সময়ত চৰকাৰে আজি প্ৰথমখন চৰকাৰ যি বৰদোৱা আজি ভূমিমুক্ত কৰিলে আজি কাজিৰঙা ভূমিমুক্ত কৰিলে সেই সময়ত যিসকল নেতাই অসমৰ তথাকথিত নেতাই আজি চৰকাৰ বিৰোধিতা কৰিছিল সেই সময়ত কিন্তু কাৰো আমি মাত শুনিবলৈ নাপালো সেইখিনি ভাল কাম আপোনালোকে গুণাগুণ ক'ব লাগিব সেইখিনি আপুনি গুণাগুণ ক'ব লাগিব যে টুৰিজমৰ কাৰণে একো নাই কৰা বুলি নহয় আৰু এটা কথা আজি চাওক টুৰিজমৰ কাৰণে একো নাই কৰা বুলি ক'ব নোৱাৰে আপোনালোকে আজি নমামি ব্ৰহ্মপুত্ৰ কৰাৰ পিছত 2-3টা ব্ৰহ্মপুত্ৰৰ বেছি ব্ৰহ্মপুত্ৰৰ পাৰৰ ঘাটখিনি চফা কৰিছে কেতিয়া যেতিয়া জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ কথা ওলাল কালাৰফুল কৰা হৈছে ফুলৰ টাব লগোৱা হৈছে কেতিয়া যেতিয়া জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ কথা ওলাল তাৰ আগতে কিন্তু গুৱাহাটীত ফুল দেখাবলৈ পোৱা নগৈছিল ৰঙালী লাইট দেখিবলৈ পোৱা নগৈছিল ব্ৰহ্মপুত্ৰ পাৰলৈ মানুহ যাব নোৱাৰা অৱস্থা আছিল ব্ৰহ্মপুত্ৰ হোৱাৰ পাছত ব্ৰহ্মপুত্ৰৰ বুকুত 3টাকৈ নতুন ফেৰী ক্ৰুজ সেৱা আৰম্ভ হৈছে বন্ধ হ'ল মাজুলীখন বন্ধ হ'ল আপুনি নাজানে মাজুলীখন বন্ধ হৈছে 6 মুখ্যমন্ত্ৰী সমষ্টি মই আহিম খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম চাই থাকিব কেৱল যুৱকণ্ঠ খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত যুৱকণ্ঠলৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আহিব বিচাৰিছোঁ পদ্মুন্নই কিবা ক'ব খুজিছিল বিৰতিলৈ যোৱাৰ আগত মাজুলীলৈ ৰৌ সেৱাৰ কথা কোৱা হৈছিল হয় নহয় নট অনলি ৰৌ আজি নমামি ব্ৰহ্মপুত্ৰৰ এটা
ৰোডো বন্ধ হৈছে সেইটো কৈ দিয়া তোমাৰ মুখে ৰো কিয় বন্ধ হৈছে সেই টেকনিকেল আমি ফিল্মফেয়াৰৰ পৰা আলোচনা কৰিবলৈ যিহেতু আহিছোঁ ইমান সময় নাই আছে তালৈ সম্পৰ্ক আছে যদি শ্বাহৰুখ খান যাওঁ বুলি কয় মাজুলীলৈ ৰোডলৈ লৈ যাব লাগিব সেইখিনি সুবিধা ব্যৱস্থা আজি অসম চৰকাৰে কৰিছে ইতিমধ্যে আৰু প্ৰথম কথাটো হ'ল কি নমামী ব্ৰহ্মপুত্ৰ টুৰিজমৰ এটা পাৰ্ট আছিল আৰু যাৰ কাৰণে টুৰিজমৰ যিটো পৰিসংখ্যা বাঢ়িছে সেই পৰিসংখ্যা বঢ়াটো আপোনালোকে মানিব লাগিব যে আমি এইটো ক'ব নোৱাৰো এইটো প্ৰমোচন প্ৰধুন্য নমামী ব্ৰহ্মপুত্ৰ পাতিছে চেলুট দিছো ব্ৰহ্মপুত্ৰ পুষ্কৰ পাতিছে চেলুট দিছো ঠিক আছে যদি নমামী ব্ৰহ্মপুত্ৰ পতাৰ দৰে আজি যদি জাকত জিলিকা হৈ থাকিলে যিটো চেহেৰা হৈছিল একদম তাত পেলাবৰ কাৰণে কিন্তু আজি সেই ফিউজ লাইট কোনজন ঠিকাদাৰ লৈছিলে মই নাজানো তোমালোকে কোনজনক দিছিলা বা কোনে চৰকাৰে কাক দিছিলে আজি সব লাইটবোৰ ফিউজ হৈ পৰিছে লাজ লাগে দেখিলে তাৰপিছত ব্ৰহ্মপুত্ৰখনলৈ 3 বছৰ চৰকাৰৰ মনত নপৰিল কথা ওলাল আমাৰ মন্ত্ৰী দিল্লীৰ এনেকুৱা যিবিলাক পাৰ্টিৰ লগত য'ত সম্পৰ্ক আছে সেইবিলাক দিল্লীৰ পাৰ্টিহে আকৌ এইবিলাকৰ ঠিকা পায় আমাৰ অসমৰ ঠিকাদাৰ নাপায় এনেকুৱা ধৰণৰ ক্ৰাইটেৰিয়া বনাই দিয়া হৈছে অসমৰ সৰু সুৰা ইভেন্ট গ্ৰুপ মেনেজমেণ্ট সেই তাত ঠিকা কৰিব নোৱাৰে কামৰ কাৰণে মানে এইবিলাক নমামী ব্ৰহ্মপুত্ৰ পুষ্কৰ ফিল্ম ফেয়াৰ প্ৰিয়ংকা চোপ্ৰা বিবেকা বৰুৱা সেইবিলাক কিয় কৈ থাকে যাওকচোন কাৰণ আমাৰ দিবলৈ চাকৰি নাই খাবলৈ খানা নাই আমাৰ অৰ্থনীতি জৰ্জৰিত আমাৰ মানুহৰ তেওঁলোকে অধিকাৰ সুৰক্ষিত কৰিব পৰা নাই আজি সত্ৰত বেদখল হৈছে গৃহমন্ত্ৰী কোন চৰকাৰৰ 4 বছৰটো হ'ল কিবাটো কৰা এজন অবৈধ বাংলাদেশী বিতৰণ কৰা হিমন্ত বিশ্ব শৰ্মা নিজে অসম চুক্তি ৰূপায়ণ দপ্তৰৰ মন্ত্ৰী আছিল আগৰ চৰকাৰত তেতিয়াও একো নকৰিলে এতিয়াও একো কৰা নাই আমি এইবিলাক কংগ্ৰেছ বিজেপিত কৰি থকা নাই দেই আমি কৈছো চৰকাৰৰ অসমৰ যিকোনো চৰকাৰ অসমৰ আৰু অসমৰ ৰাইজৰ প্ৰতি সদিচ্ছা মানে তেওঁলোকে কৈছে তেওঁলোকে পৰ্যটনৰ কাম কৰিছে হয় ফেইল কৰিছে আপোনালোকে অংকটো কৰিছে ভুল হৈছে শূন্য পাইছে আপোনালোকে সেইটো একসেপ্ট কৰক আপোনালোকে পৰীক্ষা দিয়া নাই আৰম্ভ নোহোৱাকৈ এটা কথা সুধি দিওঁ আপুনি কৈছে বহুতখিনি কাম হৈছে মই এটা কথা কওঁ যোনটো ৰোপৱেৰ প্ৰজেক্ট আছিল ন এই ৰোপৱেৰ প্ৰজেক্টটো ইমান দিন বন্ধ কিয় হৈ আছে ফেব্ৰুৱাৰী 9 তাৰিখে ইনগ্ৰেট কৰাৰ কথা আছিলে আৰু কমপ্লিট এই ৰোপৱে প্ৰজেক্টটো চলাৰ কথা আছিল অতি সোনকালে আজি 1 বছৰ এক না না ফেব্ৰুৱাৰী 2019 এটো বহুত আগৰ কথা ইছুটো লাগে হাত না মই তেওঁলোকে কৈছে যে কা বিৰোধী আন্দোলনৰ কাৰণে অসমত পৰ্যটকৰ সংখ্যা কমিছে বুলি কৈছে তাৰ কাৰণে ফিল্ম ফেয়াৰ নালাগে সৰ্বানন্দখনত হিমন্ত বিশ্ব শৰ্মাই কৈ দিয়ক অসমত আমি কা আনিব নিদিও আন্দোলন বন্ধ হ'ব আকৌ পৰ্যটক আহিব কিমানে নাই নাই এটো মিছা মই কৈ আছো দেউতা মই কিমান আছে কৈ আছো 2019 চাব তেওঁলোকে কৈছে যে আমাৰ মিনিমাম 500 পাৰ মান্থ হয় আৰু আমাৰ 6 মাহৰ কাৰণে মানুহ আহে বুলি কৈছে আসলতে তেওঁ কাৰ বিৰুদ্ধে যেটো আন্দোলন চলিছে তাতে তাৰ কাৰণে 1000 কোটি টকাৰ লোকসান হৈছিল বুলি কৈছিলে ঠিক আছে মানি ললো এতিয়া কথা হ'ল যে ডিসেম্বৰ মাহৰ পৰা তেওঁলোকে এপ্ৰিল মাহলৈকে লয় কিন্তু 2019 ৰ বাকি যি জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিললৈকে 4 মাহত তেনেকে চাব গলে প্ৰায় আপোনাৰ 2000 কোটি টকা আহিব লাগিছিল সেইখিনি কথা আমি পাহৰিলে নহব আৰু টুৰিষ্টৰ কথা যে 2018 চনতকে 19 চনত ইন্টাৰনেশনাল টুৰিষ্টৰ সংখ্যা কম গতিকে সেই সমূহ দিখত চাব লাগিব যে কিহৰ কাৰণে কম আজি মাজতে এটা নিউজ ওলাইছিলে ৰেপৰ ওপৰত ওলাইছিল আসলতে অল আসামত কিমান ক্ৰাইম হয় গোটে অল ইণ্ডিয়াত কিমান ক্ৰাইম হয় সেই সমূহ দিখৰ কাৰণে আজি টুৰিষ্ট আহিব ভয় কৰে কিবোৰ কাৰকৰ কাৰণে আজি টুৰিষ্ট আহিব বেয়া পায় বা কিয় বিফল হৈছে আপুনি যেনেকৈ প্ৰশান্তি লজৰ কথা কৈছে সেই দিখসমূহ আসলতে সুধৰাৰ সময় আহি পৰিছিলে টুৰিষ্ট আহি আছে প্ৰত্যেক বছৰে বাঢ়িছে কিন্তু 2018 কে 19 ত কমিছে তাৰ কাৰণে কেৱল 1 মাহৰ যেটো ডিসেম্বৰ মাহ তাত যি কেতিয়াও ইস্যু হ'বই নোৱাৰে হপদু নচলাই ভাবিছিল এই তেখেতৰ প্ৰশ্নটো পাত ধৰি পেলাই মই কওঁ মই চিঞৰিব খোজা নাই আজি কাৰণ এটা জলজল পটপটকে ওলাই আছে কাৰণ ফিল্ম ফেয়াৰ বস্তুটো এনেকুৱা এটা বস্তু মই জনাত কোনো এজন বিজ্ঞ মানুহ এইটো বেয়া হৈছে বুলি নক'ব বাট যি কি নহওক আপোনালোকৰ মত আছে আজি যিটো তেখেতে ক'লে যে আজি উত্তৰ পূৰ্বাঞ্চল অসমখনক লৈ যিটো পাৰচেপশ্যন সেই পাৰচেপশ্যনটো ক্ৰিয়া কৰে টুৰিষ্ট অহাক লৈ ফিল্ম ফেয়াৰ অনাৰ এইটো এটা ডাঙৰ এটা বিহাইণ্ড দ্য ৰিজন এটা আছে যেতিয়া আমাৰ ইয়াত 100 শতাধিক সুপাৰষ্টাৰ বা শতাধিক যিখিনি হাই প্ৰায়ৰিটি সিকিউৰিটিৰ মানুহে যিখিনি ভিভিআইপি মানুহে আজি গুৱাহাটীখনত থাকিব গুৱাহাটীখনত চলন ফুৰণ কৰিব এইটো এটা ডাঙৰ এটা মেছেজ যায় ইণ্টাৰনেশ্যনেল লেভেলত যে গুৱাহাটীখন কিমান ছেফ এণ্ড কমফৰ্ট ফাৰ্ষ্ট অফ অল যিখিনি আজি আম্বানী আহি গ'ল কামাখ্যা চাই মনে মনে পাৰ হৈ গুচি গ'ল সেইখিনি কথাত ইমান এটা প্ৰমোশ্যন নাপালে তো এইখিনি এডভান্টেজ দেখিলে অসমৰ ৰাইজে কিমান টকা বিনিয়োগ এডভান্টেজ চাবলৈ নাযাওঁ মই ফিল্ম ফেয়াৰতে আজি অকণমান কৈ আছোঁ গতিকে কৈ আছোঁ এটা এটাকে মই যাওঁ প্ৰথম কথা তো এইটো এটা ডাঙৰ পাৰচেপশ্যন ফাৰ্ষ্ট থিং যে অসমত পোনপ্ৰথম নট অনলি অসমত ইষ্টাৰ্ণ ইণ্ডিয়াত মুম্বাইৰ পৰা বাহিৰলৈ ওলাই আহিছে ফেষ্টিভেল এটা চিলেকশ্যন চিটি দিল্লী বা আহমেদাবাদ বা বেংগলোৰ নহয় তাৰ চিলেকশ্যন গুৱাহাটী তো গুৱাহাটীত কৰা আছে যে চৰকাৰে পইচা দিয়া নাই অসম চৰকাৰে পইচা দিছে কাৰণে বম্বেৰ পৰা গুচি আহিছে পইচা দিয়া নাই দিল্লী চৰকাৰে পইচা দিয়া নাই কেজুৱেলে পইচা দিয়া নাই সৰ্বানন্দ সোণোৱালে চৰকাৰৰ পইচা দিছে টাইমছ অফ ইণ্ডিয়া গ্ৰুপক গৈ পেলাই আপোনাৰ উচ্চ স্তৰত কথাটো ক'লে সত্য হৈ নাযায় মই
ইয়াত যুক্তিৰ কথাই নাই মই কৈ দিলোঁ যে 50 কোটি টকা বাজেটৰ ভিতৰতে প্ৰগ্ৰেমটো ৰখা হৈছে তাৰপাছত ক'ৰ বানপানীৰ পইচা আনি আপোনাৰ ফিল্মফেয়াৰত পতা হৈছে পৰ্যটনৰ বাজেট হৈছে 50 কোটি এখন ৰাজ্যৰ কাৰণে 50 কোটি টকা পৰ্যটনৰ প্ৰমোচনৰ বাজেট বহুত ডাঙৰ বাজেট নহয় বানপানী শিতানৰ বাজেট আছে বানপানীৰ ক্ষেত্ৰত কামত আহিব নেশ্যনেল এইটো এটা নেচাৰেল কেলামিটিজ শিক্ষা শিতানৰ পইচা শিক্ষাৰ ক্ষেত্ৰত খৰচ হ'ব এইটো পৰ্যটনৰ পইচা পৰ্যটনত খৰচ হৈছে এজন বলিউডৰ তাৰকাই মোক কেইদিনমান আগত টেলিফোন কৰি কৈছে যে মই অলপ কনফিউজ হৈ গৈছোঁ মই সুধিলোঁ কেলে কনফিউজ যে আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে বাতৰি কাকতত বিজ্ঞাপন দিয়ে ফিল্ম এই বানপানীৰ সময়ছোৱাত পইচা বিচাৰি আৰু তেওঁ বোলে পইচা আগবঢ়াইছিলে সেই মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ বাবে তেওঁ এতিয়া কনফিউজ হৈ গৈছে যে বলিউডৰ তাৰকাখন লৈ যোৱা হ'ব 23 কোটি টকা দি তেওঁ কনফিউজ যে অসম চৰকাৰৰ টকা সঁচাতে আছে নে নাই নে অসম চৰকাৰে অভিনয় কৰিলে বানপানীৰ সমস্যা আৰু এটা স্পষ্ট কৰি দিওঁ মই আৰু এটা স্পষ্ট কৰোঁ গালি পাৰি থাকিলে কাম এটা লগতে মই কওঁ এইবাৰ আইফা এৱাৰ্ড অনুষ্ঠিত হোৱা কথা আছিল নেপালত শেষ মুহূৰ্তত আইফা এৱাৰ্ড বাতিল কৰা হ'ল নেপালত কিয় জানে নেপালৰ ৰাইজে নেপালৰ সংবাদ মহলে নেপালৰ শিল্পীসকলে যে চৰকাৰক খুব সমালোচনা কৰিলে যে বলিউডৰ আমাৰ দাঁতি কাষৰীয়া এখন দেশৰ শিল্পীসকলক আনি ইয়াত অনুষ্ঠান কৰিলে আমাৰ কি উন্নতি হ'ব যাৰ বাবে নেপালৰ চৰকাৰে সেইসকল প্ৰতিবাদকাৰী প্ৰস্তাৱৰ সেৱা মানি অৱশেষত শেষ মুহূৰ্তত আইফা এৱাৰ্ড বাতিল কৰিলে নেপালত যাৰ বাবে প্ৰথমবাৰৰ কাৰণে আইফা এৱাৰ্ড অনুষ্ঠিত হ'ল মুম্বাইত কথাটো অপ্ৰাসংগিক নেপালৰ অপ্ৰাসংগিক নেপাল চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত এখন ভাৰত চৰকাৰৰ অন্তৰংগ এখন ৰাজ্য হ'ল অসম ৰাজ্য নেপালখন এখন বিদেশী ৰাজ্য নেপাল টুৰিজম আৰু নেপাল চৰকাৰ ভাৰত চৰকাৰৰ মাজত ট্ৰাষ্ট ডেফিচিট আহিব পাৰে বিশ্বাসক লৈ কিন্তু অসমখনক আজি আইফাৰ কথাটো মুম্বাইৰ পৰা আজি ফেষ্টিভেল ধাৰণাটো সেইটো নেপালৰ চৰকাৰে অৱশেষত ভাবিবলৈ বাধ্য হ'ল যে বলিউডৰ তাৰকাসকলক নেপালত নাচ গান কৰিলে নেপাললৈ টুৰিষ্ট নাবাহে নেপালৰ চৰকাৰে ভাবিবলৈ বাধ্য হ'ল অৱশেষত আমাৰ প্ৰবলেমটো হৈছে আমাৰ অসুবিধাটো হৈছে কি অসম চৰকাৰে কাৰোৰে কথা শুনিব নিবিচাৰে তেওঁলোকে নিজে যিটো ভাবিছে সেইটোৱে সঁচা নেপালত এভাৰেষ্ট আছে হয় তথাপিতো কিন্তু নেপালত মই আহিম খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম চাই থাকিব কেৱল প্ৰাগ নিউজ খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত যুৱকণ্ঠৰ শেষৰটো খণ্ডলৈ মই দেৱজিৎ ভাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ প্ৰদ্যুম্ন খুব চমুকৈ শেষত বহুখিনি আমাৰ মতানৈক্য হৈছে নিশ্চয় বিষয়বস্তুৰ ওপৰত থাকিবই মই দুটা কেছ ষ্টাডি কওঁ আপোনালোকে হয়তো তেওঁলোকো শিক্ষাৰ্থী যিহেতু তথ্যৰ ওপৰত তেওঁলোক ডিপেণ্ড কৰে আৰু সেই মাধ্যমেদি যিহেতু যাব মই দুটাই সাধাৰণ উদাহৰণ কম মোক আৰু তালপাৰ নাটানিব যে আপুনি আৰু উদাহৰণ দিয়ক বুলি আপোনাক শেষ কৰি দিম লেহৰ যিটো চাংপু লেকটো 3 ইডিয়টছৰ যিটো শ্বুটিং হৈছিল সেই শ্বুটিং হোৱাৰ পিছৰ পৰা লে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ যিটো ৰিপৰ্ট তাত 2.4 টাইমছ টুৰিষ্ট তেওঁলোকৰ সেই মুভি ৰিলিজৰ ডেটৰ পৰা বাঢ়িল এতিয়া কোনো ভাৰতৰ কথা নহয় চব কথাত ইনফ্ৰাষ্ট্ৰাকচাৰ নাহে আচলতে প্ৰমোচন বস্তুটো বেলেগ তাৰ পাছত শাহৰুখ খান মাধুৰী দীক্ষিত সেই টাৱাং শ্বুটিং কৰি গ'ল প্ৰমোচনটো এনেকৈ হ'ব যিটো লাইফৰ এডভাৰটাইজ বস্তুটো তেনেকুৱাই আৰু এটা সোধক এতিয়া ভাৰত চৰকাৰৰ কথা বাদ দিয়ক ইভেন আইলেণ্ডৰ গভৰ্ণমেণ্টে এইটো আপোনাৰ ৰিভিল কৰিছে লেটলি আইলেণ্ডৰ যিটো আপোনালোকৰ যিটো দিলৱালে গানৰ যিটো ক্লাইমেক্স আছিল সেই ক্লাইমেটটোত টুৰিষ্টৰ সংখ্যা সেই গানটো শ্বুটিং কৰাৰ পিছত 9 টাইমছ ইনক্ৰিজ হৈছে মই এই ক্ষেত্ৰত যুক্তি আৰু এই ক্ষেত্ৰত বেছি দিবলৈ তথ্য দিবলৈ অসমৰ এনেকুৱা ধৰণৰ তুলুঙা কথা কয় যদি মই এটা বেয়া অলপ কিন্তু সঁচা কথা টুৰিজম মানুহ দেখি শাহৰুখ খানে ব্ৰহ্মপুত্ৰৰ নোচোৱা যদি ভাবিছে তেতিয়া টুৰিষ্ট আহিব অসমলৈ আপোনালোকৰ ভাষা পৰ্যটন আৰু সাংস্কৃতিক দুটা বিষয়বস্তুক এনেকুৱাকৈ টানিব নালাগে মোৰতো এনেকুৱা বোধ হৈছে চাগে আপোনালোকে আজি এনেকুৱা একাকাৰ কৰি পেলালে আজি একেবাৰে কাৰ পৰা আৰম্ভ কৰি চৰকাৰখনৰ পৰা আৰম্ভ কৰি অসমখনৰ যিটো ট্ৰেণ্ডিং আৰু যিটো প্ৰমোচন সেইটো সাংস্কৃতিক যিটো এটা ভাল পদক্ষেপ লৈছে সেইটো যিটো গুণ গাব লাগে আপোনালোকে এনেকুৱাকৈ কৰিছে এনেকুৱা ধৰণৰ অনুভৱ হয় ক'ব নালাগে আচলতে আপোনালোকৰ এইটো সাধাৰণ পাৰ্চেপশ্যনৰ কথা যি সময়ত জ্যোতিপ্ৰসাদ আগৰৱালে জয়মতী বনাইছিল সেই সময়ত আইদেউ সন্দিকক লৈ বহুতে বিতৰ্ক কৰিছিল প্ৰসংগটো কৈছো আপোনালোকে এইটো ক'লে জ্যোতিপ্ৰসাদে স্বাধীনতা আন্দোলন সেইটো সাংস্কৃতিক দিশ আৰু ৰাজনৈতিক দিশৰ মাজত তফাতটো কথা কৈছো
জ্যোতিপ্ৰসাদে ব্ৰিটিছৰ বিৰুদ্ধে নুযুঁজি জেলত নগৈ জয়মতী বনাইছে সেই বুলি আপোনালোকে ক'ব নেকি আমাৰ যুঁজিছে বহুত ল'ৰা ছোৱালী এতিয়া জেলত আছে হয় আৰু শেষ কৰিম অনুষ্ঠান খুব চমুকৈ ক'ব তেওঁ যিহেতু জয়মতীৰ কথাটো কৈছে এমৈ তেনেকুৱা কথা আছে নেকি যে জয়মতীৰ ক্লিপিং এটা গোটেই এই যিখিনি 200 কোটি মানুহ তেওঁলোকে দেখিব নেকি 23 কোটি টকা খৰচ কৰে 230 কোটি টকা খৰচ কৰে তেওঁলোকে পৰ্যটনৰ নামত আমি ভাল পাম যদি যিসকল ইণ্টাৰনেশ্যনেল টুৰিষ্ট ইয়ালৈ আহিব একেবাৰে উন্নত মানদণ্ডৰ অসমীয়া থলুৱা যিখিনি ল'ৰা তেওঁলোকক যদি টুৰিষ্ট গাইড হিচাপে সেই লেভেলত যদি ট্ৰেইন কৰাৰ কাৰণে তেওঁলোকে যদি 2000 কোটি টকা খৰচ কৰে আমি স্বাগতম জনাম আমাৰ কথাটো হৈছে কৰিবলগীয়া কামটো কৰক অদৰকাৰী কামটো নহয় আপুনি প্ৰথম ভাত খাব দালি খাব তাৰ পিছত আপুনি সুইট ডিশ খাব আপুনি জীৱনটো কেৰামেল কাষ্টাৰ্ড খাই পেলাই যদি আপুনি কয় যে আমি বিৰাট ভাল খাদ্য চৰকাৰখনক এই অনুষ্ঠানৰ জৰিয়তে মই ক'ম যে চৰকাৰ সদায় চলে ৰাইজক লগত লৈ গতিকে ৰাইজৰ কথাবোৰ আপোনালোকে অকণমান মন দিব লওক নহ'লে এইবিলাক চব লাহে লাহে আপোনালোকৰ এই আজি পদন্য যেনেকৈ উত্তৰ দিবলৈ উত্তৰ বিচাৰি নাপায় ঠিক তেনেকৈ অনাগত দিনত মোৰ গোটেই কথাখিনিৰ ওপৰত তেখেতৰ গোটেই কথাখিনি শুনাৰ পিছত এনেকুৱা লাগিল এতিয়া মোৰ এনেকুৱা লাগিছে যেন শ্বাহৰুখ খানে গান আহি ইয়াত নাচি দিলে প্ৰিয়ংকা চোপ্ৰাই নাচি দিলেহে আমাৰ অসমলৈ মানুহ আহিব নহ'লে আমাৰ অসমত চাবলগীয়া একো নাই গতিকে অসমলৈ তেওঁলোক অহাৰ পিছতহে আমাৰ পৰ্যটন বিভাগটো উন্নত হ'ব তেওঁলোকক মোৰ এনেকুৱা লাগিছে যে চৰকাৰখনে গুৰিত পানী দিবলৈ শিকক ডালে পাতে কিয় পানী আধা ঘণ্টাত বন গজাই ফুল ফুলাই দিয়া চৰকাৰ কোনোবা অহাৰ আগতে গোটেইখন একেবাৰে সজাই পেলাই যিটো আমি সহজ ভাষাত কওঁ যে বাহিৰে ৰংচং ভিতৰি কোৱা ভাতুৰি গতিকে যিটো বস্তুত গুৰুত্ব দিব লাগে সেইখিনি বস্তুত গুৰুত্ব দিয়ক আৰু আমাক ওলোটাই এই কথাটো নক'ব যে আমি নতুনত্বক আদৰিব নাজানো আমি এই সাংস্কৃতিক এই অনুষ্ঠানটোক আমি আদৰিব জনা নাই এটা কথাই কওঁ যে আমাৰ যিসমূহ আমাৰ জলিউড বুলি যাক কোৱা হয় আমাৰ যিসকল শিল্পী আছে তেওঁলোকৰ কাৰণে কাম কৰক অসমৰ পৰ্যটনৰ কাৰণে কাম কৰক লগতে আমাৰ যোনটো ফিল্ম ইণ্ডাষ্ট্ৰী আছে যিটো ফিল্ম ইণ্ডাষ্ট্ৰীৰ কথা হৈছে ফিল্ম ইণ্ডাষ্ট্ৰীৰ কাৰণে এক্সপাণ্ড কৰিবৰ কাৰণে কাম কৰক যেনেকৈ টলিউডৰ চিনেমা আমি চাওঁ ন তেনেকৈ যাতে অসমৰ চিনেমা যাতে বাহিৰত চাই যেনেকৈ আসাম ফিল্ম পলিচি উলিয়াইছে পলিচিটো বহুত লৈছে দাদা এডভান্টেজ আসাম ফ্লপ এক মিনিট এডভান্টেজ আসাম ফ্লপ আৰে ফ্লপ ব্ৰেণ্ডিং কৰা নাই দাদা অনুষ্ঠিত উপস্থিত থকাৰ বাবে ৰাহুল গৌতম শৰ্মা প্ৰদ্যুন্ন দত্ত মিন্ময় বৰুৱা বৈকুণ্ঠ পাঠক আৰু এঞ্জেলা চাংমাই মই ধন্যবাদ জনাইছোঁ আৰু যিসকল দৰ্শকে প্ৰাগ নিউজ যোগে আমাৰ অনুষ্ঠান উপভোগ কৰিলে আমাৰ সমূহ শ্ৰদ্ধাৰ দৰ্শকক মই দেৱজিৎ ভূঞাই পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ দেখা যাওক 15 ফেব্ৰুৱাৰীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু নিশ্চয় 15 ফেব্ৰুৱাৰী পৰৱৰ্তী দিনসমূহ ৰাইজে খুব গভীৰভাৱে লক্ষ্য কৰিব যে আচলতে অসমলৈ কিমান টুৰিষ্ট আহে কিমান টুৰিষ্ট নাহে আৰু অসমৰ সাংস্কৃতিক জগতৰ আৰু অসমৰ টুৰিজিম ছেক্টৰৰ অসমৰ পৰ্যটন ক্ষেত্ৰৰ কেনেদৰে বিকাশ সাধন কৰিব বিচৰা হৈছে এই মায়াজালৰ মাজেৰে তাৰ বাবে আমি বাট চাব লাগিব কেইটামান দিনলৈ মই দেৱজিৎ ভাই বিদায় মাগিছোঁ কিন্তু আমি সঠিক দৃষ্টি ৰাখিম তীক্ষ্ণ দৃষ্টি ৰাখিম এই সমুদায় বিষয়বস্তুৰ ওপৰত পুনৰ লগ পাম নমস্কাৰ